মহানগৰী জলজীৱন মিছনৰ অস্থায়ী কৰ্মচাৰী উত্তাল প্ৰতিবাদ ন্যায্য প্ৰাপ্তিৰ দাবীৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কৰ্মচাৰীসকলে হেংৰাবাৰীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখতে আজি দিনটোত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কৰ্মচাৰীসকলে ৰাজ্যত আছে 1300 অধিক জলমিত্ৰ চাকৰি নিয়মীয়াকে ধৰি একাধিক দাবীৰ সমৰ্থনত আজি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে জলমিত্ৰসকলৰ কিছু সময় আগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল এই মুহূৰ্তৰ পৰিৱেশ আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক নাৰায়ণ শইকীয়া আছে সেই স্থানত নাৰায়ণ আপোনাৰ ওচৰলৈ আহিছোঁ যেটো আজি দিনটো জলমিত্ৰসকলৰ এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়টো যেটো কাৰ্যসূচী অব্যাহত আছে আমি পোনপটীয়াকৈ পৰিৱেশ জানিব বিচাৰিছোঁ নাৰায়ণ হয় নিশ্চয়কৈ চাওক যে প্ৰায় 15000 জলমিত্ৰ আছে সমগ্ৰ অসমতে 15000 জলমিত্ৰই আজি পুৱাৰ ভাগৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি কাৰ্যালয় সেই কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি আছে তেখেতলোকৰ যি দৰমহা বৃদ্ধি লগতে তেখেতৰ চাকৰি নিয়মীয়াকৰণকে আদি কৰি বিভিন্ন তেখেতলোকৰ দাবী আছে আৰু সেই দাবীসমূহ বৰ্তমানলৈকে চৰকাৰে পূৰণ কৰা নাই আৰু পুৱাৰে পৰা যিহেতু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু তাৰ পাছতো কোনো বৰ্তমানলৈকে লোক ওলাই অহা নাই তাৰ বাবে তেখেতলোকৰ যিটো প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচীৰ লোকসকল তেখেতলোকৰ ক্ষোভিত হৈ পৰিছে কাৰণ বিভাগীয় কোনো লোক বৰ্তমানলৈকে তেখেতলোকৰ লগত যোগাযোগ কৰা নাই বিভাগীয় কোনো লোকে তেখেতলোকৰ এই যি প্ৰতিবাদ এই প্ৰতিবাদস্থলীলৈ অহা নাই আৰু যাৰ বাবে যিসকল জলমিত্ৰ আছে এই জলমিত্ৰ যিসকল কৰ্মচাৰী এই কৰ্মচাৰীসকল ইতিমধ্যে ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে আৰক্ষী প্ৰশাসনৰ সৈতে ঠেলা হেঁচা লিপ্ত হৈছে জলমিত্ৰসকল কাৰ্যালয়ৰ ভিতৰলৈ যাব বিচাৰা আৰক্ষীয়ে আনফালৰ পৰা বাধা প্ৰদান কৰিছে আৰু মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ দেখিবলৈ পাইছে যে প্ৰায় হাজাৰ হাজাৰ লোক ইতিমধ্যে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু পুৱাৰে পৰা তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে ইয়াৰ যিসকল জলমিত্ৰ তেখেতলোকৰ পৰা আমি কিছু জানিবলৈ চেষ্টা কৰিম দাদা আপোনালোকৰ ওচৰলৈ আহিছোঁ যে আপোনালোকে দীৰ্ঘদিন প্ৰতিবাদ কৰি আছে দীৰ্ঘদিনে আপোনালোকৰ যিসমূহ দাবীসমূহ উত্থাপন কৰি আছে তাৰ পিছতো কিন্তু চৰকাৰে কোনো বিশেষ গুৰুত্ব দিয়া নাই আমি দেখিবলৈ পাইছোঁ যে বিভাগীয় কোনো লোকে আপোনালোকক এতিয়ালৈকে খবৰ কৰা নাই বা আপোনালোকৰ আলোচনালৈ অহা নাই হয় আমি 2007 চনৰ পৰা আমি বিভাগত মাটি দান কৰি কাম কৰি আছোঁ 2007 চনৰ পৰা 2022 চনলৈকে 15 বছৰ বিনা বেতনে খটাই এতিয়া 2022 চনৰ পৰা জুলাই মাহৰ পৰা মাত্ৰ 6500 টকা আমাক জলমিত্ৰসকলক মাননি দি আছে দৰমহা দি আছে এই জলমিত্ৰসকলক আমি দাবী এটাই আমাৰ প্ৰথম দাবী আছিল আমাৰ নিম্নতম মজুৰি যিটো আছে লেবাৰ আইন মতে যিটো আমাৰ ভাৰতীয় সংবিধান লেবাৰ আইন বনাইছে এই আইন মতে আমাক মিনিমাম যিটো ৱেজেছ আছে এই ৱেজেছটো প্ৰদান কৰক আৰু পিএইচই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰক এইখিনি আমাৰ মূল দাবী এইখিনি দাবী চৰকাৰে মানি লওক আমি পিএইচই বিভাগত আমি ইমান দিন কাম কৰি আছোঁ আমাৰ বহুত মানুহৰ বয়স পাৰ হৈ গ'ল 54 বছৰলৈকে ভৰি দিলে এতিয়ালৈকে যদি চৰকাৰে আমাৰ এই ব্যৱস্থা নকৰে আমি ইমান মানুহ একেবাৰে পৰিয়ালটো ধ্বংস হৈ গ'ল মানুহ মৰিলেও চৰকাৰে গুৰুত্ব নলয় 11000 ভোল্টেৰ লগত আমি কাম কৰি আছোঁ আমি পিএইচই বিভাগত প্লাম্বাৰ মেছন ইলেক্ট্ৰিচিয়ান পাম্প অপাৰেটৰ 4টা বিভাগৰ কাম কৰি আছোঁ 4টা পদ লৈ কাম কৰি আছোঁ মাত্ৰ 6500 টকা আমাৰ কোনো বন্ধ নাই আমাৰ কোনো ছুটি নাই আমাৰ মাহত 30 দিনে কাম কৰিব লাগে আমি যোৱা আমাৰ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই বৰাক ভেলীত তেওঁ কথা দিছে জানুৱাৰী মাহৰ 1 তাৰিখত আমাৰ মুখ্যমন্ত্ৰী ঘোষণা কৰিব আজিলৈকে কোনো ঘোষণা নকৰিলে আমাৰ বিষয়ে নকৰাৰ কাৰণে আমি জানুৱাৰী 3 তাৰিখৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰি আছোঁ এতিয়ালৈকে চৰকাৰে আমাৰ হৈ এটা মাত মাতা নাই আজি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ কৰজোৰ অনুৰোধ ইমান মানুহক আপোনালোকে বঞ্চিত নকৰিব আপোনালোকে এটা সিদ্ধান্ত লওক আমাৰ পৰিয়াল চলাৰ কাৰণে জীৱন নিৰাপত্তা কৰক এইখিনি আমাৰ মূল দাবী জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে 3 তাৰিখৰ পৰা তেখেতলোকে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো চৰকাৰৰ ফালৰ পৰা কোনো বিশেষ গুৰুত্ব দিয়া নাই আজি পুৱাৰ ভাগতে তেখেতলোকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি কাৰ্যালয় এই কাৰ্যালয়ত তেখেতলোকে উপস্থিত হৈ তেখেতে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু বিভাগীয় কোনো লোক বৰ্তমানলৈকে ওলাই অহা আমি দেখিবলৈ পোৱা নাই মই কিছু যদি ভিতৰলৈ যাব পাৰোঁ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাবলৈ আমি কিছু চেষ্টা কৰিম ক্ষোভিত হৈ পৰিছে বিভাগীয় যিসকল বিষয়া বৰ্তমানলৈকে তেখেতলোকৰ ওচৰলৈ অহা নাই বা আলোচনাত বহা নাই আৰু যাৰ বাবে তেখেতলোকে ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ইতিমধ্যে পুৱাৰ ভাগৰ পৰা তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ আৰক্ষীৰ সৈতে হতাহতিৰ সৃষ্টি হৈছে ঠেলা হেঁচাৰ সৃষ্টি হৈছে কাৰণ পুৱাৰ ভাগৰ পৰা তেখেতলোকে ভোকে লঘোণে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ পাছতো কিন্তু বিভাগীয় কোনো লোক উপস্থিত হোৱা নাই ইয়াৰ বিভাগীয় মন্ত্ৰীগৰাকীয়ে 1 তাৰিখে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব বুলি কৈছিলে যে তেখেতলোকৰ যি দৰমহা বৃদ্ধি বা তেখেতলোকৰ যিসমূহ দাবী এই দাবীসমূহ পূৰণ কৰিবৰ বাবে
মুখ্যমন্ত্ৰীয়ে 1 তাৰিখে তেখেতলোকে ঘোষণা কৰিব বুলি কৈছিলে, কিন্তু তাৰ পাছতো কিন্তু ঘোষণা নকৰাক লৈ তেখেতলোকে অধিক ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ যিসকল আচলতে প্ৰতিবাদকাৰীৰ যিসকল নেতৃত্ব আছে, নেতৃত্বৰ আমি ওচৰলৈ আমি কিছু যাবলৈ ভিতৰলৈ আমি কিছু যাবলৈ চেষ্টা কৰিম। তেখেতলোকৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। অকণমান আহিছোঁ আপোনালোকৰ ওচৰলৈ। আপোনালোকে দীৰ্ঘদিন ধৰি কাম কৰি আছে, আপোনালোকৰ দাবীসমূহ কি কি? মূল দাবীসমূহ কি? নমস্কাৰ। আজি আমি অতদিনে 12-15 বছৰ ধৰি জনস্বাস্থ্য কাৰিকৰী বিভাগত অসমত যিখিনি লোৱা লাগি আছোঁ, এতিয়া জলমিত্ৰৰ নাম দিছে নতুনকৈ। 12,000 ভল্ট 11,000 ভল্টৰ লগত কাম কৰোঁ। 60 ফুট ওপৰত আমি উঠিব লাগে। আমাৰ কেইবাজনো জলমিত্ৰ ইতিমধ্যে গোলাঘাটত হাইলাকান্দি আদি কৰি তেখেতক ঢুকাইছে। চৰকাৰৰ না বীমা আঁচনি আছে, না আমাক কিবা এটা দিছে। 6,500 টকাত এটা পৰিয়াল চলিব পাৰে নেকি? জয়ন্ত মহলত চলিব পাৰিব নে? হিমন্ত বিশ্ব চলিব পাৰিব? আৰু তেখেতসকলে এটা কৰে 500 টকাকৈ বঢ়াই দিয়ে। আমি এটাই কৈছোঁ, 500 টকাকৈ তেওঁলোক আমি ভিক্ষা দিম। সদৌ অসমৰ জলমিত্ৰই 500 টকাকৈ ভিক্ষা দিম। আমাৰ যদি দাবী নামানে, আজি 3 তাৰিখৰ পৰা গোটেই অসমত পানী বন্ধ। অসমৰ মানুহে এতিয়া দুখ কৰিছে, তোমালোকে কিয় পানী দিয়া নাই? কিন্তু আমি কিয় পানী দিয়ে চৰকাৰে কিয় বুজি পোৱা নাই? আমি ক্ষুদ্ৰ পৰিশ্ৰমিকটোত যি নেকি 6,500 টকাত প্ৰতিবাদ সাব্যস্ত কৰিছে। বিভাগীয় লোক কোনোবা আহিছে নে? আপোনালোকৰ আলোচনা কৰিছে? এতিয়ালৈকে কোনো বিভাগীয় মানুহ অহা নাই। আমাক প্ৰশাসন যন্ত্ৰই বাধা দিছে। আমি কৈছোঁ MD ছাৰ আহক, নহ'লে আমাৰ PHC ডিপাৰ্টমেণ্টৰ যিকোনো বিভাগীয় কৰ্তৃপক্ষ আহক, জয়ন্ত মহল আহক। আমাক ল'ৰাখিনিক এটাই লাগে, আমাক যিটো অসম চৰকাৰে ন্যূনতম মজুৰি, ন্যূনতম প্ৰাপ্য সেইটো দিয়ক, যাতে এখন ঘৰ আমি চলাব পাৰোঁ। নহ'লে আমি ব্ৰহ্মপুত্ৰত জাহ দিব লাগিব, নহ'লে জ্বলি মাৰিব লাগিব, নহ'লে আমি গুলি খাবলৈ বাধ্য হ'ম। আজি প্ৰতিশ্ৰুতি দিছিলে, আমাক বহুতবাৰ মিছা প্ৰতিশ্ৰুতি দিছে, মিছা প্ৰলোভন দিছে। আমাৰ লগত টেবুল মিটিং কৰিছে MD ছাৰে 2-3বাৰ বহুতবাৰ কৰিছে, আমাৰ সম্পাদক বাপন দাৰ লগত, সভাপতিৰ লগত। কিন্তু তেখেতসকলে সদায় আমাক প্ৰলোভন দি আছিলে। কিন্তু CM ছাৰে শিলচৰত জয়ন্ত মহল ছাৰে গৈ পেলাই আমাক ক'লে 1 জানুৱাৰীত তোমালোকে ভাল খবৰ আহিব। কিন্তু 1 জানুৱাৰী ভাল খবৰ মানে কি? আজি অসমৰ জনতাই পানী নোখোৱাকৈ বঞ্চিত হ'ব লাগিছিলে। কিহৰ কাৰণে? আমি নিজৰ মাটি দিছোঁ, যি টাউনৰ মাটি 10 লাখ টকা। আমি ৰাইজৰ কাৰণে যি মাটি দি আজি আমি ভুক্তভোগী, আমি এটা ন্যূনতম মজুৰিও নাপাওঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে পুৱাৰ ভাগৰ পৰা তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। হাজাৰ হাজাৰ জলমিত্ৰ যিসকল লোক 3 তাৰিখৰ পৰা কৰ্মবিৰতি ঘোষণা কৰিছে, কৰিছে আৰু যাৰ বাবে আচলতে ৰাজ্যত যি পানী যোগান, এই পানী যোগানত যথেষ্ট ব্যাঘাত জন্ম হৈছে। আৰু তাৰ ফলত আচলতে তেখেতলোকে পুনৰবাৰ হেঙেৰাবাৰী স্থিতিত মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ তেখেতলোকে বাধ্য হৈছে। পুৱাৰ পৰা তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। বিভাগীয় কোনো লোক বৰ্তমানলৈকে উপস্থিত হোৱা নাই, আৰু যাৰ বাবে অধিক ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। সামাজিক পৰিৱেশটো দেখুৱাইছোঁ। তেখেতলোকে যিটো কাৰ্যালয়, হেঙেৰাবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়ৰ বাহিৰৰ পুৱাৰ ভাগৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে। ভিতৰলৈ যাব বিচাৰিছিলে, কিন্তু আৰক্ষীয়ে তেখেতলোকক বাধা প্ৰদান কৰিছে, আৰু যাক লৈ হেঁচা ঠেলাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। হাজাৰ হাজাৰ জলমিত্ৰৰ যিসকল কৰ্মচাৰীসকলে এনেধৰণে। হয় নাৰায়ণ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এই পৰিৱেশ আমাক দেখুৱাৰ বাবে। আৰু এই হেঙেৰাবাৰীৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। অতি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আজি এইসকল অস্থায়ী কৰ্মচাৰীয়ে, কাৰণ ন্যায্য প্ৰাপ্তিৰ দাবীতে আজি সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। কিন্তু কথাটো হৈছে যে পুৱাৰ ভাগৰ পৰাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতো কিন্তু এতিয়ালৈকে কোনো এগৰাকী বিষয়া তেখেতসকলৰ লগত আলোচনাৰ বাবে অহা নাই বা তেখেতসকলৰ সন্মুখত থিয় দিয়াহি নাই বুলি এই কথা উল্লেখ কৰিছে। আৰু কৰ্মবিৰতি যিটো ঘোষণা কৰিছে অনিৰ্দিষ্ট কাললৈ, যেতিয়ালৈকে তেখেতসকলে ন্যায্য প্ৰাপ্তি নাপায়, সেই তেখেতসকলে পাবলগীয়া যি ধন বা যি দৰমহা সেয়া নাপায়, তেতিয়ালৈকে এই প্ৰতিবাদী কাৰ্যসূচী বা কৰ্মবিৰতি তেখেতসকলে পালন কৰিব বুলিও উল্লেখ কৰিছে।